তিনিওটা জলাশয় আমাৰ গোৱালপাৰা জিলাৰ প্ৰাকৃতিক ভাৰসাম্যৰ বাবে খুব প্ৰয়োজনীয়। আমি ৰাজ্যৰ কেবিনেটে আমাৰ হাছিলা বিল আৰু উৰ্পদ বিলৰ এটা এৰিয়াটোক আমি বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ বাবে ইতিমধ্যে প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছোঁ। 3 মাহৰ ভিতৰত ৰাইজৰ মতামত আৰু শুনানি লৈ এই দুইখন বিলক আমি বনাঞ্চললৈ ৰূপান্তৰ কৰিম আৰু আমাৰ কুমৰি বিলখনকো আমি বনাঞ্চললৈ কৰাৰ বাবে আমি প্ৰস্তাৱ ৰাখিছোঁ। ইয়াত বনাঞ্চলৰ লগে লগে পৰ্যটনো হ'ব আৰু তাৰ বাবে ইতিমধ্যে পৰ্যটন উন্নয়ন নিগমে ইয়াৰ এখন টুৰিজিম মাষ্টাৰ প্লেন নিৰ্মাণ কৰিব। তাৰ বাবে ইতিমধ্যে মই তেওঁলোকক দায়িত্ব দিছোঁ। আজি মই নিজে এবাৰ চাই গ'লোঁ আৰু সেই ধৰণে আমি ব্যৱস্থাখিনি আমি আগবঢ়াই লৈ যাম আৰু মই ৰাইজৰ সহযোগিতা কামনা কৰিম। উৰ্পদ বিল আৰু কুমৰি বিলতো যি বেদখল আছে সেই বেদখলখিনিও আমি আঁতৰাম। খালি মই ভাবোঁ যে বনাঞ্চললৈ ৰূপান্তৰ হোৱাৰ লগে লগে তাত কিছু ম্যাদী পট্টাও দিয়া আছে। ম্যাদী পট্টাখিনিতো আমি অধিগ্ৰহণ কৰি আঁতৰাব লাগিব। তেওঁলোকক আমাৰ যিটো লেণ্ড আইনমতে যিখিনি পাই দি আঁতৰাব লাগিব আৰু বেদখল কৰাখিনিক মই ভাবোঁ আমি ৰিকুৱেষ্ট কৰিলে তেওঁলোকে নিজে উঠি যাব। ৰাজ্যখিনিৰ ক্ষেত্ৰত আমি গোটেই বস্তুটো বহুদিনীয়া পুৰণা এটা ঘটনা, তাক আমি অলপ চোৱা চিতা কৰি আছোঁ। কাৰণ তাত নতুনকৈ মানুহ আহিছে আৰু বহু বছৰ পুৰণা বহি থকাও মানুহ আছে। গতিকে গোটেই কথাখিনিক লৈ আমি বিভিন্ন ব্যক্তিৰ লগত আলোচনা কৰি আছোঁ। মোক আৰু 30-45 দিন সময় লাগিব, তাৰপিছত ৰাইজৰ লগত আহি কথা পাতিম। ছাৰ, ইয়াত যিহেতু যথেষ্ট মানুহ আছিলে, পৰিয়াল আছিলে আৰু বহুত পুৰণি কিছু ফেমিলি আছিলে, পুৰণিটো ইয়াত থাকিবই নোৱাৰে কাৰণ এভিকশ্যনটোৱে নতুন, মানে কি ইয়াত বহাটোৱে নতুন। গতিকে বহাটো কোন চনত বহিছেতো ছেটেলাইটত চাবই পাৰি। তাৰ আগত তেওঁলোক ক'ত আছিল? গতিকে ইয়াৰ আগত য'ত আছিলে তেওঁলোকক আমি তাতে যোৱাৰ কাৰণে সুবিধা কৰি দিম। আৰু যদি কোনোবা একেবাৰে লেণ্ডলেছ আছে কথাটো বেলেগ, কিন্তু ইয়াততো নতুনকৈ অহা আৰু মানুহটো ক'ৰবাৰ পৰা আহিব লাগিব নহয়। গতিকে প্ৰথম আমি জানিব লাগিব ক'ৰ পৰা আহিছিলে। গতিকে যিখিনি মানুহে নিজৰ জেগালৈকে উভতি যাব নোৱাৰে তেওঁলোকৰ লগত আমি পিছত কথা পাতিম। কিন্তু এই গোটেই ঘৰবোৰ দেখিলে আপুনি গম পাব 10-12 বছৰত হোৱা বা 15 বছৰত হোৱা। তো 15 বছৰ আগততো পৰিয়ালটো ক'ৰবাৰ পৰা আহিছিলে নহয়। গতিকে প্ৰথম জানিব লাগিব তেওঁলোক ক'ৰ পৰা আহিছিলে। বোলে নহয় গৰাখহনীয়া হৈছিলে, মাটি গৈছিলে, তেতিয়া আমি সেই গাঁৱতে ব্যৱস্থা কৰি দিম। কিন্তু প্ৰথম আমি জানিব লাগিব প্ৰত্যেকজন মানুহৰ বুৰঞ্জী আৰু ইতিহাস। গতিকে আমি চেষ্টা কৰিম জানিবৰ কাৰণে। যাবগৈ, নিজে যাবগৈ তেওঁলোক। ইয়াতে যদি কিছুমান মানুহ কিবা কৰি থাকিব, কিছুমান মানুহ যাব, কিন্তু আমাৰ মানুহখিনি আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্যটো হ'ল হাছিলা বিল। আমি হাছিলা বিলত কাকো আহিব নিদিওঁ। হাছিলা বিলখন আমি সংৰক্ষণ কৰিম। গতিকে আমাৰ লক্ষ্যটো মানুহখিনি নহয়, আমাৰ লক্ষ্যটো হ'ল হাছিলা বিল। চাওক, প্ৰথমবাৰৰ বাবে আমি চেষ্টা কৰিছোঁ যে গোৱালপাৰা জিলাৰ যি ক্ষতি হ'ল সেই ক্ষতিবোৰ কিছু হ'লেও পূৰণ কৰাৰ কাৰণে। এই যে আজি আপোনালোকে চিন্তা কৰকচোন, গুৱাহাটীৰ দীপৰ বিলখনত যদি এনেকৈ মানুহ বহি যায় কি ঘটনা হ'ব। গতিকে এইটো গোৱালপাৰা জিলাৰ ভালৰ কাৰণে, প্ৰাকৃতিক ভাৰসাম্যৰ কাৰণে এইবিলাক কৰা হৈছে। এতিয়া ৰাইজে সহযোগিতা কৰি থাকিলে লাহে লাহে আমি পৰ্যায়ক্ৰমে কৰি গৈ থাকিম। আৰু আমাৰ উদ্দেশ্যটো মানুহ নহয়, আমাৰ উদ্দেশ্যটো হ'ল মানুহক জীয়াই থকাৰ বাবে যিখিনি প্ৰয়োজন। আজি যদি গুৱাহাটীতে আমি যদি শিলখাকু বিলখন আগৰ পৰাই ৰাখিব পাৰিলোহেঁতেন, কেতিয়াও গুৱাহাটীত আধা পানী শিলখাকুৱে লৈ ল'লেহেঁতেন। গতিকে এইবোৰ আমাৰ একোটা সময়ত আমাৰ ব্যৰ্থতা। মানুহ যিখিনি আহিছে মই মানুহখিনিক দুখ নিদিওঁ। কোনোবা ৰাজনীতি কৰা মানুহে মাতি আনিছে ভোটৰ কাৰণে, গতিকে মানুহখিনিক বেয়া পাই লাভ নাই। কোনোবা ৰাজনীতি কৰা মানুহে মাতি আনিছে, ৰাস্তা বনাই দিছে, জল জীৱন মিছনৰ আঁচনি দিছে, লাইট দিছে। দুখীয়া মানুহ ভাবিছে এইটো সঁচা। গতিকে মানুহখিনিৰ লগতো দুখ কৰি লাভ নাই। আমাৰ কাম হ'ল যে আমি এই বিল 3খন বচাব লাগে। খুব বেছিকৈ অপচয় হৈছে। এতিয়া নিয়মতে MLA সকলক ধৰিবই লাগে। আকৌ MLA সকলে নিজেও চৰকাৰী মাটিত ইটাৰ ভাটা বনাই বহি আছে নহয়।
গতিকে তেওঁলোকৰো আৰু সময় হ'বতো লাগে নিয়মমতে হয় নহয় আমাৰ MLA নিজে আকৌ ইটাৰ ভাটা বনাই বহি MLA এগৰাকী যদি ইটাৰ ভাটা বনাই নিশ্চয় আপুনি ছাৰ পদক্ষেপ ল'ব না আপোনালোকৰ লগত পাতিম মই কথাটো আপোনালোকৰ পৰাই গম পাইছোঁ যে মোৰলৈকে অহা অভিযোগটো সঁচা গতিকে এইটো আলোচনা কৰিম আকৌ হ'ব চাওক লাহে লাহে আপোনালোকে দেখিছে যে প্ৰথমবাৰ আমি কিছু ব্যৱস্থা হাতত লৈছোঁ বহু কথা উচ্ছেদ কৰি হ'ব বহুত কথা মিঠা মাতেদিও হ'ব গতিকে যিহেতু গোৱালপাৰা জিলাৰ ওপৰত চৰকাৰে এটা দৃষ্টি আৰম্ভ কৰিছে মই ভাবোঁ বহুত সমস্যা নিজে নিজে সমাধান হৈ যাব সেইখিনিৰ ওপৰত মই কৈছোঁৱে নহয় যে এই গো মাংস ওলাই থকা বিজনেছটো আমি বন্ধ কৰি দিব লাগে নহ'লে কোনোবা মানুহে আকৌ গাহৰি মাংস দি দিব সেইকাৰণে যোনে কৰে তেওঁলোকে এইটো বুজি পাব লাগে যে এটা মাংস যদি হিন্দুৱে বেয়া পায় ইটো মাংস মুছলমানে বেয়া পায় গতিকে মুছলমানে বেয়া পোৱা হিন্দুৱে বেয়া পোৱা মাংস যদি মুছলমানৰ জেগাত আহে তেতিয়া মুছলমানে বেয়া পোৱা জেগা বস্তুটো মুছলমান গাঁৱত আহিব সেইকাৰণে এইবিলাক যুদ্ধ কৰিবই নাপায় গৰু মাংস জেগাত থাকক গৰু মাংস নামঘৰ মন্দিৰত আহিলে কোনোবা দিনা নামঘৰ মন্দিৰৰ মানুহে গৈ মছজিদত গাহৰি মাংস ৰাখি দিব তেতিয়া কি হ'ব সেইকাৰণে আমি দুইটাই বিচৰা নাই না গৰুৰ মাংস ওলাওক না গাহৰি মাংস ওলাওক এইবিলাক সব ভেজিটেৰিয়ান হৈ থাকিব লাগে তেতিয়া মানুহৰ স্বাস্থ্যও ভাল থাকে মই বেদখলকাৰীসকলে মোক কিবা স্মাৰক পত্ৰ দিলে মই কথা পাতিম মুখ্যমন্ত্ৰীয়েতো চবৰ কথা শুনিব লাগিব মই মোৰ স্বভাৱে নহয় কাকো বেয়াকৈ এতিয়া অহা মানুহে বেদখলকাৰী বহি থকা মানুহ মোক গামোচা দিছে মই গামোচা লৈছোঁ মই কাৰো লগত বেয়া মোক ভালো পাইতো মই এতিয়া যাওঁতে আপোনালোকে চাব মই আকৌ মাত দি যাম মোক বেয়া নাপায় কাৰণ তেওঁলোকে জানে যে ৰকিবুল হুছেইন আৰু ৰচিদ মণ্ডলে আমাৰ AK ৰচিদ আলমে তেওঁ চৰকাৰখনক চেলেঞ্জ কৰে এইটো কৰিবি আমি চাই ল'ম আৰে বাবা নিজে যেতিয়া আইনাৰ ঘৰত থাক তেতিয়া আৰু মানুহে গালি গালাজ কৰে নেকি নিজৰে ইটা ভাটা চৰকাৰী মাটিত আছে আকৌ তেওঁ বেলেগক চৰকাৰক চেলেঞ্জ দি আছে হয় নহয় অলপমান ৰখক সেইবিলাকো চাই দিম আপোনালোকক মই অলপ নজৰ ৰাখিছোঁ লাহে লাহে ঠিক হৈ যাব গোৱালপাৰাত মেডিকেল কলেজ আহিব ৰাক্ষসিনী পাহাৰতো ডাঙৰ প্ৰজেক্ট আহিব লাহে লাহে জিলাখনৰ চেহেৰাটো বদলিব অলপ সময় দিয়ক মই এটাই কথা কওঁ যে কোনোবাই অসমত ঘূৰিছে এতিয়া ঘূৰাটো অধিকাৰ চবতে আছে খালি মোৰ এটাই কথা যে কথা বাৰ্তাবোৰ অসমৰ হওক বাংলাদেশ পাকিস্তানৰ হ'ব নালাগে এতিয়া সিদিনাখনে আমি ক'লোঁ যে টুইটাৰ ছ'চিয়েল মিডিয়া গোটেই বাংলাদেশ পাকিস্তানৰ মানুহ দি ভৰা পৰিছে সিদিনাখন মই একাউণ্ট দিলোঁ 2008 এতিয়া আৰু 2000 একাউণ্ট মোৰ চকুত আহিছে তাৰো এতিয়া ইনকুৱাৰী দিব লাগিব যে কোনে এইবিলাক কৰি আছে গতিকে অসমীয়া ভাৰতীয়ৰ বাবে যি কৰে কৰি থাকক পাকিস্তান বাংলাদেশৰ কাৰণে কৰিব নালাগে ইমানে কথা হ'ব ধন্যবাদ চাই দিম দিয়ক মই সেইখিনিও চাই দিম চব লাহে লাহে কৰিম দিয়ক নেপিয়াৰ গ্ৰাছ লগালে বহুতখিনি সমস্যা সমাধান হ'ব নেপিয়াৰ গ্ৰাছ যদি আমি গোৱালপাৰা বনাঞ্চলত লগাব পাৰোঁ তেতিয়া হাতী মানুহৰ ঘৰত নাহে